নেপালৰ কাকৰ ভিটাত ৩১ মে আৰু ১ জুনত অনুষ্ঠিত 10th ইণ্টাৰনেশ্যনেল কাৰাটে চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত ভাৰতৰ সাফল্য। ভাৰতক প্ৰতিনিধিত্ব কৰা নগাঁৱৰ বেবেজিয়া কাৰাটে একাডেমীৰ ৭গৰাকী অংশগ্ৰহণকাৰীয়ে পদক পাবলৈ সক্ষম হয়। শনিবাৰে পদক পোৱা সকলক নগাঁৱৰ বেবেজিয়া ৰংমঞ্চত উষ্ম সম্বৰ্ধনা জনোৱা হয়। শিৱাংগী দেৱী, পিংনচি শইকীয়া, জিয়া হাজৰিকাই সোণৰ পদক পাবলৈ সক্ষম হয়। নীলোৎপল বৰা আৰু লক্ষ্যজ্যোতিয়ে ৰূপৰ পদক আৰু পৰাগজ্যোতি বৰা, তন্ময় শইকীয়াই ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হয়। মেয়ৰ কাপ প্ৰতিযোগিতাত মুখ্য প্ৰশিক্ষক হিচাপে গৈছিল চিহান পংকজ মুদৈ। এই সম্বৰ্ধনা অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সাংবাদিক প্ৰাঞ্জল নাথ, শিক্ষাবিদ জয়দীপ নাথ, সমাজ সেৱক লক্ষ্য মেধি আৰু স্থানীয় ৰাইজ। উক্ত অনুষ্ঠানটোৰ আঁত ধৰে বেবেজিয়া কাৰাটে একাডেমীৰ জোন হাজৰিকা। নমস্কাৰ। অহা ৩১ আৰু ১ তাৰিখে অনুষ্ঠিত হোৱা নেপালৰ কাকৰ ভিতৰত অনুষ্ঠিত হোৱা কাৰাটে প্ৰতিযোগিতা আমাক জনাচোন। ৩১ মে আৰু ১ জুন তাৰিখে নেপালৰ কাকাৰ ভিতৰত অনুষ্ঠিত হৈছিলে 10th ইণ্টাৰনেশ্যনেল মেয়ৰ কাপ। তেওঁলোকেতো প্ৰতি বছৰে বছৰে পাতে, এইটো তেওঁলোকৰ চৰকাৰী গেম। আৰু তাত আমাৰ ইয়াৰ পৰা ১৬জন প্ৰতিযোগী গৈছিলে। ১৬জন প্ৰতিযোগী আটাইকেইজনেই পদক পাবলৈ সক্ষম হৈছে। তাৰে আমাৰ বেবেজিয়া ক্লাবৰ যি ৬জন গৈছিলে, তেওঁ ৬জনে মেডেল পদক লাভ কৰিছিলে। তাত মেয়ৰ কাপত আপোনাৰ কি কয় ভূটান, বাংলাদেশ, শ্ৰীলংকা আৰু ইণ্ডিয়া। আমি ভাবিছিলোঁ আচলতে অসমৰ পৰা গৈছিলোঁ যে আমি ইণ্ডিয়া হৈ গৈছিলোঁ, আমাৰ ইণ্ডিয়াৰ টীম হৈ গৈছিলোঁ আমি। আৰু শ্ৰীলংকাও আহিছিলে। তাত সৰু সৰু ল'ৰা ছোৱালীৰ ভিতৰত বহু সংখ্যক হৈছে আৰু প্ৰতিযোগিতাখন উন্নত মানদণ্ডৰ হৈছে। আৰু ইণ্ডিয়াই কিমান মেডেল সক্ষম হৈছে? ইণ্ডিয়াৰ মেডেলটো বহুত আহিছে, মই এপ্ৰক্সিমেট ক'ব নোৱাৰিম। চব ভাগ ভাগ হৈ গৈছেতো। কিন্তু আমি অসমৰ পৰা যিমান গৈছিলোঁ আমি সেইটো আমাৰ মাথাত ঘূৰি গ'ল। তাৰমানে অসমৰ পৰা কিমান গৈছিলে? অসমৰ পৰা প্ৰায় 100 প্লেয়াৰ গৈছে। নগাঁও জিলাৰ পৰা? নগাঁও জিলাৰ পৰা 18জন। নগাঁও জিলাৰ 18জন, বাকীখিনি বেলেগ বেলেগৰ। নগাঁও জিলাৰ 18জনৰ পৰা কিমানজনে মেডেল পালে? 18জনৰ পৰা 18জনেই মেডেল পাইছে। হয়, দুটা দুটাকৈ, কোনোবাই দুই একেহে এটা এটা পদক পাইছে। বাকী ধৰক প্ৰায়খিনিয়ে দুটা দুটা পদক পাবলৈ সক্ষম হৈছে। বেবেজিয়াৰ পৰা বেবেজিয়াৰ পৰা যি 6জন গৈছিলে, 6জনেই দুটা দুটাকৈ পদক পাইছে। চিলভাৰ, গ'ল্ড, কোনোবাই ব্ৰঞ্জ আৰু চকলাঘাটৰ পাইছে নেকি? চকলাঘাটৰ পাইছিলে। চকলাঘাটৰ পৰা 3জন গৈছিলে, 3জনে পাইছে দুটা দুটাকৈ মেডেল পদক। আৰু বেবেজিয়াৰ কাৰাটে যি আপুনি শিকায়, কিমান দিনৰ পৰা ইয়াত শিকাই আছে? ইয়াত 2021ৰ পৰা। হয়। আৰু ক'ত শিকায়? বেবেজিয়া কোন জেগাত থাকে? বেবেজিয়া ৰংগমঞ্চই কয় না, এইটো ৰংগমঞ্চ। হয়, বেবেজিয়া ৰংগমঞ্চ। কোনো ইচ্ছুক যদি ছাত্ৰ ছাত্ৰীয়ে যদি আপোনাৰ ইয়াত যদি নামভৰ্তি কৰিব বিচাৰে তেতিয়া তেওঁলোক মষ্ট ৱেলকাম। তেওঁলোক আহিব পাৰে যদি হৈছে। নমস্কাৰ। বেবেজিয়া কাৰাটে একাডেমীৰ তৰফৰ পৰা আপোনালোকক আন্তৰিক কৃতজ্ঞতা উল্লেখ জনাইছোঁ। বেবেজিয়া কাৰাটে একাডেমী 2021 চনৰ 4 অক্টোবৰৰ দিনা জন্ম হৈছিল। অতি চালুকীয়া অৱস্থাৰে আমি কাৰাটে একাডেমীখন স্থাপন কৰিছিলোঁ। বৰ্তমান আজি আমি এইটো পৰ্যায় পাইছোঁহি। আমাৰ ইয়াৰ বহুকেইজনে নেপালত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পদক ল'বলৈ সক্ষম হৈছে। তাৰ আগতেও অসমৰ বিভিন্ন জিলাৰ পৰা পদক আজুৰি আনিবলৈ সক্ষম হৈছে। সপ্তাহটোৰ সোমবাৰ, বুধবাৰ আৰু শুক্ৰবাৰে আমাৰ ক্লাছ 4:30 বজাৰ পৰা আৰম্ভ হয়, 6:30 বজাত শেষ হয়। আৰু আমি চেষ্টা কৰিছোঁ যাতে ইয়াৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ ল'ৰা ছোৱালীয়ে খেলি পেলাই দেশলৈ সুনাম অৰ্জন কৰিব পাৰে। আপোনাৰ বেবেজিয়া একাডেমী যিটো চলি আছে, হয়, ঘাট প্ৰতিঘাটৰ মাজে আজি কেইটা বছৰ পাৰ হৈ গৈছে। এটা একাডেমী চলাবলৈ বহুত কথা আহে, অৰ্থৰ প্ৰয়োজন হয় বা প্ৰত্যাহ্বান হয়, কি কথা? আচলতে এইটো আমি ইয়াত যিখিনি আমাৰ শিকিবলগীয়া ষ্টুডেণ্টখিনি আহে, আমি তেখেতসকলৰ ফিজেদিয়ে আমি একাডেমীখন চলাই আছোঁ। ইয়াত তেনেকুৱা বাহিৰৰ পৰা তেনেকুৱা কোনো ধৰণৰ আমাক সহায় সহযোগিতা নাই। আমি যিমানখিনি কৰিছোঁ আমি নিজেই কৰি আছোঁ। আমাৰ গাৰ্জেনখিনিয়ে আমাক সহায় কৰিছে।
চৰকাৰে কিবা সাহায্য কৰিছে? চৰকাৰে এতিয়ালৈকে আমাক কোনো ধৰণৰ সাহায্য কৰা নাই। সেইটো হয়, আপোনালোকৰ ইয়াত যিটো ইয়াত প্ৰশিক্ষণ লৈছে তাত যথেষ্ট গৰমো। গৰমো ইয়াত কাৰেণ্টৰো ব্যৱস্থা নাই। সেইটো হয়। আমি নিজাববীয়াকৈ কাৰেণ্টৰ ব্যৱস্থা কৰি লৈছোঁ, মানে চাৰ্জ লাইট আনি পেলাই জ্বলাই পেলাই আমি তেনেকৈ পোহৰৰ ব্যৱস্থা কৰি ৰাখিছোঁ। নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।